बाक्सानि समुवागाथियाव सासे बिहामजो गोमानानै दङ। बाक्सा जिल्लानि सालबारि महकुमानि बेन्दोंआव थानाय समुवागाथिनि बिजित दासनि बिसि अनजालि दासआ सानब्रै जाबाय गोमानाया। सोरबा दुथांनि खैसाराव गोग्लैदों होननानै सन्देह खालामदों फिसायनि नखरा। थांनाय 14 अक्ट'बर खालि सान्ति बाजारनि बिमा बिफानि न'आव थांदोंमोन समुवागाथिनि बिजित दासनि बिसि अनजालि दासआ। 5 बोसोर सिगां सान्ति बाजारनि राजेन्द्र बसुमतारी आरो दयाली बसुमतारीनि फिसाजो अनजालि दासआ समुवागाथिनि डिम्बेश्वर दासनि फिसाज्ला बिजित दासजों जुलि जादोंमोन। मख'नो गोनांदि फिसाय बिजित दासआ केरेलायाव खामानि मावहैनाया 3 दानल' जादों आरो बिमाया गालांनानै थांनाय 4 बोसोरनि खुदियाखौ लानानै बिजित दासनि नखरा दायो जोबोद खस्थ' भुगिनांदों। মই ঘটনাটোৰ বিষয়ে এইটো ক'ব বিচাৰিছোঁ যে মোৰ বোৱাৰীজনী সোমবাৰে ৰাতিপুৱা নোহোৱা হৈছে। অৰ্থাৎ ইংৰাজী আছিল 17/10/2022। 5:30 মান বজাত নোহোৱা হৈছে। চাইকেল এখন লৈ গৈছে তেওঁলোকে। গতিকে চাইকেলখনৰ লগত লৈ গৈছে তেওঁলোকৰ দেউতাকৰ ঘৰত। দেউতাকৰ ঘৰত মই এইটো কথা গম পালোঁ যে মানে যেতিয়া নেকি 12টামান বজা হ'ল বাবুই বিচাৰিলে, তালৈ মই তেতিয়া বিচাৰি গ'লোঁ। বিচাৰি যোৱাত তাতে চাইকেলখন আছে আৰু তেওঁলোকৰ ঘৰৰ মানুহে কৈছে যে আমাৰ ল'ৰাক কাগজ এখন দিব যাব আনন্দ বজাৰত, তেনেকৈ যোৱা বুলি কৈছে। তেতিয়া আমি নাতিটো আৰু মই তাৰপৰা উভতি আহিলোঁ। উভতি আহি গোটেই দিনটো ভাবি আছোঁ যে দেউতাকৰ ঘৰতে আছে বা ক'ৰবাত গৈছে আহিব, কিন্তু সন্ধিয়ালৈকে নাহিলে। নোহোৱাত মই চকৰ এখন দোকান দিওঁ, চব্জি দোকান, তাত আছিলোঁ দোকান কৰি। তাৰপৰা মই সোনকালে বন্ধ কৰি আহি তেওঁলোকৰ দেউতাকৰ ওচৰৰ ৰাজেন বসুমতাৰীৰ ঘৰত মই গ'লোঁ। যোৱাত নাই, অহা নাই। তেওঁলোকে ক'লে আমি নাজানো ক'ত গৈছে। তাৰপিছত এনেকৈ মই তাৰপৰা আৰু ঘৰত ঘূৰি আহিলোঁ। আহি এনেকৈ বিচাৰ খোঁচা কৰিলোঁ। ৰাতি 10 আৰু 2মান বজাত আৰু গৈছোঁ তেওঁলোকৰ ঘৰত। তথাপিও মানে এই সিদ্ধান্ত মই নাপালোঁ। নোপোৱাত নেক্সট মই 18 তাৰিখে থানাত মই ছাৰৰ তাতে জনালোঁ, আনন্দ বজাৰ আৰক্ষী চকী বিষয়া মহোদয়ক। তাত মই দৰখাস্ত এখন দি দিলোঁ। তাৰপিছত নেক্সট দিনাখন 19 তাৰিখে ছাৰে আহিলে আবেলি। তাৰপিছত আহি তেওঁ ছাৰে ৰাজেন বসুমতাৰীৰ ঘৰত গ'ল, আমাৰ ঘৰত আহিলে। এইখিনি তেওঁ ইনকুৱাৰী কৰিলে, কিন্তু এতিয়ালৈকে মই একো সিদ্ধান্ত পোৱা নাই। আজি 5 দিনেই হ'ল, আজি 21 তাৰিখ। গতিকে মোৰ বোৱাৰীজনী কোনোবা দুষ্কৃতিৰ হাৰত কবলত আবদ্ধ হৈ আছে, না কোনোবাই অপহৰণ কৰিয়ে নিলে। এনেকৈ আজি বৰ্তমান এই যুগত এই পৰিস্থিতিত বহুত এনেকুৱা বোৱাৰী মাইকী এনেকৈ ছোৱালী অপহৰণ হৈ আছে। সেইকাৰণে মই বহুত দুখিত। এইটো এটা মোৰ সন্দেহ হৈ আছে, কাৰ হাতত পৰি আছে মোৰ বোৱাৰীজনী। গতিকে মোক যেনেকৈ হওক ৰাইজে সহযোগ কৰিব লাগে, আৰক্ষী বিষয়া মহোদয়সকলে মোক সহায় কৰিব লাগে। এই নাতিজন যেন এই কোমল বয়স মাত্ৰ 4 বছৰ, মই যেন সিদ্ধান্ত পাওঁ, শান্তি পাওঁ, মই সকলোৰে সহায় সহযোগ বিচাৰিছোঁ। আৰু এইখিনি মোৰ ক'ব লগা আপোনালোকৰ। ল'ৰাটো ক'ত থাকে আপোনাৰ? ল'ৰাটো কেৰেলাত আছে। কিমান দিন ধৰি আছে? 3 মাহ হৈ গ'ল। বিয়া কেতিয়া হৈছিলে সিহঁতৰ? বিয়া হোৱা আজি তেওঁলোকৰ 6 বছৰ পাৰ হ'ল। বাকী ঠিকে আছিলে সংসাৰ? বাকী সংসাৰ ঠিকে আছে।